মৰিগাঁৱৰ বাকৰি চাপৰিত শোকাবহ ঘটনা সংঘটিত হৈছে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু 16 বছৰীয়া কিশোৰৰ। মৃত কিশোৰটিৰ নাম জিনু মণ্ডল বুলি জানিব পৰা গৈছে। নিজ গৃহত কাপোৰ ধুই থকা অৱস্থাতে বৈদ্যুতিক পানীৰ পাম্পত বিজুতি ঘটে। বৈদ্যুতিক পানীৰ পাম্পটো ঠিক কৰিবলৈ যাওঁতে কিশোৰটি বিদ্যুৎস্পৃষ্ট হয়। কিশোৰটিৰ ভাতৃয়ে মেইন ছুইচ অফ কৰি দিয়াত কিশোৰটি উপৰি পৰে। কিশোৰটিক তাৎক্ষণিকভাৱে পৰিয়ালে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে কিশোৰটিক তাৎক্ষণিকভাৱে আইচিইউত ভৰ্তি কৰে। আইচিইউত চিকিৎসাধীন অৱস্থাতে জিনু মণ্ডলে মৃত্যুক সাৱটি হয়। 9টা বজাত ধৰক কাপোৰ ধুই আছিলে ল'ৰাজনে। আমাৰ সেই মোৰ খুৰাহঁতৰ এটা ভতিজা। মই কামলৈ ওলাই গৈ আছিলোঁ। তিনিআলি ধৰক দোকান তাত আছে, তাত যাই পালোঁ আমি। তাৰপিছত চিঞৰ বাখৰ শুনা পালোঁ। তেতিয়া ল'ৰাজনে মানে হেৰি কাপোৰ ধোৱা পাই ঘৰত লাইনে কিবা কৰি আছিল, প্ৰব্লেম, মটৰ চলা নাই চাগে, যাই লাইনটো লাৰি দিলে, কিবা ক'ৰবা লাৰিলে। লাৰাৰ পিছত মানুহজনে লাইনত ধৰিলে। ধৰাৰ পিছত ঘৰ কোনো নাই, মতা মানুহ বাইক আছিলে, বাইকে হেৰি কাটা পটখন খুলি দিলে, মানুহটো নমাৰ পৰা চিটিকি পৰিলে।